মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি প্ৰজ্ঞান বৃত্তি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছো। ছাত্ৰ-ছাত্ৰীসকল, আমি আজি আলোচনা কৰিম চতুৰ্থ আৰু পঞ্চম দুটা শ্ৰেণীৰ কাৰণে উপযোগী হোৱাকৈ সাধাৰণ জ্ঞানৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন, যিবিলাক প্ৰশ্ন আচলতে তোমালোকৰ প্ৰজ্ঞান বৃত্তি পৰীক্ষাত আহিব। তোমালোকে মনোযোগেৰে ভিডিঅ'টো শেষলৈকে চোৱা। ইয়াত মই বিভিন্ন ধৰণৰ বিষয়ৰ অৰ্থাৎ তোমালোকৰ ইংৰাজী, গণিত, পৰিৱেশ আৰু সাধাৰণ জ্ঞান সকলোবোৰ বিষয় আচলতে যিমানবোৰ বিষয় আছে সকলোবোৰ বিষয় আলোচনা কৰি আছো। তোমালোকে সকলোবোৰ বিষয়ৰ প্ৰশ্ন উত্তৰ এনেকে পাই থাকিব হলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বা প্ৰজ্ঞান বৃত্তি পৰীক্ষাৰ লগত জড়িত যিকোনো কথা জানিবৰ কাৰণে তোমালোকে মোৰ লগত জড়িত হৈ থাকা অৰ্থাৎ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা। আৰু আগৰ ভিডিঅ'সমূহ চাবৰ কাৰণে এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত যাবা, লিংকত ক্লিক কৰি চাই ল'ব পাৰিবা। এতিয়া আমি দেৰি নকৰাকৈ আৰম্ভ কৰিছো আজিৰ আমাৰ এই ভিডিঅ'টো। ইয়াতে আমি সাধাৰণ জ্ঞানৰ বহুতো ইম্পৰ্টেণ্ট প্ৰশ্ন লৈছো, তোমালোকে মনোযোগেৰে চোৱা, ঠিক আছে। প্ৰথম প্ৰশ্ন তোমালোকে কি দেখিবলৈ পাইছা? প্ৰথম প্ৰশ্ন দেখিবলৈ পাইছা যে ইয়াত কৈছে চিকিৎসা বিজ্ঞানৰ গৱেষণাৰ বাবে নিজৰ দেহ দান কৰা অসমৰ প্ৰথমগৰাকী মহিলাৰ নাম কি? বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন। মানে চিকিৎসা বিজ্ঞানৰ গৱেষণা কৰিবৰ কাৰণে নিজৰ দেহটোকে দান কৰি দিলে। এই নিজৰ দেহটোকে দান কৰি দিয়া অসমৰ প্ৰথমগৰাকী মহিলা কোন আছিলে? উত্তৰটো হৈছে ইলোৰা ৰায়চৌধুৰী। মনত ৰাখিবা, ঠিক আছে। 2 নম্বৰটোতে চোৱা, তোমালোকে কৈছে কি? 2 নম্বৰটো কৈছে যে দিছপুৰত অসমৰ ৰাজধানী হোৱাৰ আগতে অসমৰ ৰাজধানী কি আছিলে? যিহেতু আমি সকলোৱে জানো অসমৰ ৰাজধানী দিছপুৰ হয় এতিয়া, ঠিক আছে। কিন্তু দিছপুৰ হোৱাৰ আগতে অসমৰ ৰাজধানী আন কিবা এটা আছিলে, সেইটো কি আছে? এইটোকে সুধিছে, ঠিক আছে। ইয়াৰ উত্তৰটো আছিলে শ্বিলং, ঠিক আছে। এতিয়া কিন্তু শ্বিলং মেঘালয়ৰ ৰাজধানী। এনেকে তোমালোকক অতিৰিক্ত কথাবোৰ কৈ যাম, তোমালোকে মনোযোগেৰে শুনি গলেই হ'ল আৰু, ঠিক আছে। নেক্সট প্ৰশ্ন চোৱা। কৈছে যে তলৰ কোনখন চহৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ নহয়? ঠিক আছে। ইয়াত আছে তেজপুৰ, ডিব্ৰুগড়, মানকাছাৰ, শিলচৰ। ইয়াৰে উত্তৰটো হৈছে শিলচৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ নহয়। তেতিয়াহ'লে ক'ৰ হয়? শিলচৰ হৈছে বৰাক উপত্যকাৰ, ঠিক আছে। কেনেকুৱা লাগিছে? নিশ্চয় ভাল লাগিছে। লাইক কৰিবা যদি ভাল লাগিছে। কিবা জানিবলগীয়া থাকিলে কমেণ্ট কৰিবা, ঠিক আছে। নেক্সট আহিলে চোৱা। কৈছে যে 2023-24 বৰ্ষটোত ভাৰতীয় ক্ৰিকেট দলৰ সাজ পোছাকত তলৰ কোনটো নাম লিখা দেখা যায়? ঠিক আছে। ইয়াতে তোমালোকে দেখিবলৈ পাবা ড্ৰিম 11 লিখা দেখা যায়। নেক্সট আহিলে চোৱা। কৈছে যে জিলা আৰু চহৰৰ অশুদ্ধ জুতি অৰ্থাৎ এই দুটা যে দিয়া আছে, কোনটো ভুলকে দিয়া আছে এইটো আমাক উলিয়াবলৈ কৈছে। প্ৰথমতে যদি চাওঁ, ইয়াতে কৈছে যে বঙাইগাঁও আৰু যোগীঘোপা, এইটো শুদ্ধই আছে। কাছাৰ আৰু মানকাছাৰ, এইটো কিন্তু শুদ্ধ নহয়। শিৱসাগৰ, শিমলুগুৰি, ধেমাজি, মুৰুকং চেলেক এইবোৰ শুদ্ধ আছে। বাকী আমাৰ যিটো কাছাৰ আৰু মানকাছাৰ এইটো অশুদ্ধ জুতি, ঠিক আছে। নেক্সট আহিলে, ইয়াত কৈছে জ্ঞানপীঠ বঁটা প্ৰাপক প্ৰথমগৰাকী অসমীয়া কোন? জ্ঞানপীঠ বঁটা পোৱা প্ৰথম অসমীয়া কোন আছিলে? মনত ৰাখিবা, উত্তৰটো হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। অ'কে, এইবোৰ আচলতে তোমালোকে নেওতা নিচিনাকে মুখস্থ কৰিব লাগিব আৰু যিকে বস্তুটো ভৱিষ্যতলৈও তোমালোকক দৰকাৰ হৈ থাকিব, সেইকাৰণে ভালকে এতিয়া মনত ৰাখিব। তাৰপিছত কৈছে বিশ্বৰ বৃহত্তম সাগৰখনৰ নাম কি? ইয়াত বিশ্বৰ প্ৰশ্ন আহিছে আৰু তোমালোকৰ প্ৰজ্ঞান বৃত্তি পৰীক্ষাত বিশ্বৰ প্ৰশ্নও আহিব, কেৱল অসমৰ প্ৰশ্ন নাহে, ঠিক আছে। ভাৰতৰো আহিব, বিশ্বৰো আহিব, সেইকাৰণে সকলো প্ৰকাৰৰ প্ৰশ্ন তোমালোকলৈ লৈ আহিছো। বিশ্বৰ বৃহত্তম সাগৰখনৰ নাম কি হয়? ইয়াৰ উত্তৰটো হৈছে দক্ষিণ চীন সাগৰ। বিশ্বৰ বৃহত্তম সাগৰখনৰ নাম হৈছে দক্ষিণ চীন সাগৰ। তাৰপিছত আহিলে, ইয়াত কৈছে যে সংখ্যা লিখোতে ব্যৱহাৰ কৰা স্থানীয় মানৰ ধাৰণাটো কোনজন ভাৰতীয় গণিতজ্ঞই প্ৰথমে ব্যৱহাৰ কৰিছিল? ঠিক আছে। স্থানীয় মান যে একক, দশক, শতক, হাজাৰ তেনেকে যে আমি সংখ্যাবোৰ লিখো বা কওঁ, ঠিক আছে, বোলে 5240 বা 142 ইত্যাদি এনেকে আমি সংখ্যাবোৰ কওঁ যে, সেই যিটো স্থানীয় মানৰ ধাৰণা, সেই ধাৰণাটো আমাৰ ভাৰতীয় গণিতজ্ঞই উলিয়াইছিলে।
তেখেত কোন আছিলে তেখেত আছিলে আৰ্যভট্ট ঠিক আছে আৰ্যভট্ট তাৰপিছত নেক্সট আহিলে চোৱা কৈছে যে দক্ষিণ পশ্চিম মৌচুমী বতাহৰ বাবে অসমত প্ৰচুৰ বৰষুণ হয় কেতিয়া হয় তাৰমানে দক্ষিণ পশ্চিম মৌচুমী বতাহৰ বাবে অসমত প্ৰচুৰ বৰষুণ কেতিয়া হয় শীতকালত নে গ্ৰীষ্মকালত নে বসন্তকালত নে কোনোটোৱেই নহয় গতিকে তোমালোকে নিজেই ভাবা অসমত কেতিয়া বেছি বৰষুণ হয় গৰম দিনত বেছি বৰষুণ হয় হয় নে নহয় গৰম দিন মানে কি গ্ৰীষ্মকাল গতিকে উত্তৰটো অপচন খ গতিকে লজিক্যালি উত্তৰ দিবা তোমালোকে ঠিক আছে সো নেক্সট ইয়াত আহিলে যে ভূটা তৰাটো প্ৰকৃততে কি হয় ভূটা তৰা মানে কি ভূটা তৰা মানে হৈছে আচলতে আমাৰ শুক্ৰ গ্ৰহ আমাৰ সৌৰজগতত 8টা গ্ৰহ নাই জানো তাৰে এটা গ্ৰহ হৈছে শুক্ৰ গ্ৰহ এই শুক্ৰ গ্ৰহটোকে ভূটা তৰা বুলি কোৱা হয় আৰু শুক্ৰ গ্ৰহক আমাৰ পৃথিৱীৰ পৰা দেখা পোৱা যায় এটো মনত ৰাখিবা ঠিক আছে নেক্সট আহিলে অসমৰ আৰবী কলেজ ক'ত আছে আচলতে অসমত আৰবী কলেজ ক'ত আছে অসমত আৰবী কলেজ আছে ৰঙিয়াত আৰবী কলেজ আছে ঠিক আছে সো নেক্সট আহিলে পৃথিৱীৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন বহুত ইম্পৰ্টেন্ট প্ৰশ্ন ইয়াৰ উত্তৰটো হৈছে শ্ৰীমাভু বন্দৰ নায়ক হৈছে পৃথিৱীৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী সো নেক্সট আহিলে ইয়াত কৈছে যে ভীষ্মক ৰজাৰ জীয়েকৰ নাম কি আছিলে ইয়াৰ উত্তৰটো তোমালোকে নিশ্চয় জানা উত্তৰটো হৈছে ৰুক্মিণী কিয় জানা বুলি ক'লো কাৰণ এইটো আমাৰ মানে ধৰ্মশাস্ত্ৰৰ লগত জড়িত কথা শ্ৰীকৃষ্ণৰ ভাৰ্যা শ্ৰীকৃষ্ণৰ ঘৈণীয়েকৰ নাম আছিলে ৰুক্মিণী ঠিক আছে ৰুক্মিণীৰ দেউতাক কোন আছিলে তেতিয়াহ'লে ভীষ্মক ৰজা আছিলে ঠিক আছে নেক্সট আহিলে উমানন্দ মন্দিৰ নিৰ্মাণ কৰোৱা ৰজাগৰাকী কোন আছিলে উমানন্দ মন্দিৰ নিৰ্মাণ কৰোৱা ৰজা আছিলে গদাধৰ সিংহক তোমালোকে জানাই নহয় আহোম ৰজা আছিলে গদাধৰ সিংহক গদাপাণি বুলিও জনা যায় আমাৰ যি ৰুদ্ৰ সিংহৰ পিতৃ আছিলে ঠিক আছে জয়মতীৰ পতি ঠিক আছে সকলোবোৰ কথা কৈ দিছো তোমালোকক জাস্ট তোমালোকে মনত ৰাখি গ'লে হ'ল তোমালোকে ভিডিঅ'টো ঘূৰাই চাই থাকিবা তোমালোকৰ বহুত কথা নিজে মনত থাকি যাব ঠিক আছে সো নেক্সট আহিলে চোৱা ভাৰতবৰ্ষৰ প্ৰথম ৰাষ্ট্ৰপতি গৰাকীৰ নাম কি ভাৰতবৰ্ষৰ প্ৰথম ৰাষ্ট্ৰপতি আছিলে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ঠিক আছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিলে প্ৰথম ৰাষ্ট্ৰপতি আৰু দ্বিতীয় ৰাষ্ট্ৰপতি কোন আছিলে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন ঠিক আছে এটো সকলোকে তোমালোক কৈ দিছো মনত ৰাখিবা প্ৰথম ৰাষ্ট্ৰপতি আছিলে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আৰু দ্বিতীয় ৰাষ্ট্ৰপতি আছিলে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন ঠিক আছে সো